आज आमी चाम 60 डिग्री एंगल्स 120 डिग्री एंगल्स 45 डिग्री एंगल्स और 30 डिग्री एंगल्स केनेके कन्स्ट्रक्शन करा হয় বা কেনেকৈ অঙ্কন করা হয়। प्रथमते आमी चाम 60 डिग्री एंगलটো आमी केनेके অঙ্কন কৰিব পাৰো কম্পাস আৰু ৰোলাৰৰ সহায়ত। प्रथमते आमार এখন স্কেলেৰে এনেকে সিধা এখন আস্তানি লব লাগিব। এটো যদি দৈৰ্ঘ্য দিয়া থাকে তেতিয়া হলে আমি হিমান দৈৰ্ঘ্যৰে আমি অঙ্কন কৰিম। ধৰি ললো এটো আমাৰ PQ এডাল ৰেখা আৰু এই ৰেখাডালৰ ওপৰত যিকোনো এটা আমি বিন্দু লৈছো সেই বিন্দুটো ধৰি লৈছো আমি A। এতিয়া 60 ডিগ্ৰী এংগল যেটো আছে হেতু অঙ্কন কৰিবলৈ হলে এই A বিন্দুৰ ওপৰত এনেকৈ আমি A বিন্দুৰ ওপৰত যিকোনো ব্যাসাৰ্ধৰ এটা কি কৰিম বৃত্তচাপ অঙ্কন কৰিম। এটো এনেকে আমি যিকোনো দৈৰ্ঘ্যৰ হ'ব পাৰে এটো কোনো ধৰাবন্ধা নাই যে এটো ইমানে ব্যাসাৰ্ধৰ হ'ব লাগিব। তো এইখিনি হৈ গল। এতিয়া আমি কি কৰিম এই পয়েন্টৰ পৰা আমি আন এটা বৃত্তচাপ অঙ্কন কৰিম এটো পয়েন্টৰ পৰা। তো ইয়াতে আমাৰ এটো পয়েন্টৰ পৰা আমি এটা বৃত্তচাপ অঙ্কন কৰিলো যেটো বৃত্তচাপে আগৰ যেটো বৃত্তচাপ আছিল হেতু ধৰিলো আমি R বিন্দুত সেট কৰিছে। এতিয়া যদি আমি A আৰু R যদি আমি কানেক্ট কৰি দিও তেতিয়া হলে এটো আমাৰ 60 ডিগ্ৰী এংগল হৈ যাব। তো A আৰু R আমি এনেকে কানেক্ট কৰি দিছো। তো এটো আমাৰ হৈ গল 60 ডিগ্ৰী। তো ইয়াৰে যিখিনি ভ্যালু আহিব সেইখিনি হ'ব 60 ডিগ্ৰী হ'ব। এইখিনি জুখিও চাব পাৰো আমি। তো এইখিনি যদি আমি জুখি চাও তেতিয়া হলে এটো আমি চাব পাৰিম এটো এটো 60 ডিগ্ৰী হৈ গৈছে। তো পুৰা 60 ডিগ্ৰী লাই মিলি গৈছে। এতিয়া আমি চাম যেটো 120 ডিগ্ৰী আছে 120 ডিগ্ৰীটো আমি কেনেকৈ অঙ্কন কৰিব পাৰো। 120 ডিগ্ৰীটো একেবাৰে ইজি হয় যদি আমি 60 ডিগ্ৰী পাৰিছো তেতিয়া হলে 120 ডিগ্ৰীও পাৰিম। তো ইয়াৰ কাৰণেও আমি এডাল সিধাকৈ আস্তানি লম। এনেকে এডাল আস্তানি ললো এটোৰ ধৰি ললো এটো A আৰু B এই AB ৰ ওপৰত এটা বিন্দু ধৰি লৈছো আমি P বুলি। এতিয়া এই P বিন্দুৰ ওপৰত আমি যিকোনো ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঙ্কন কৰিম। ধৰি ললো আমাৰ এটো বৃত্তৰ পৰা আমি এনেকে এটা বৃত্তচাপ অঙ্কন কৰিছো। এতিয়া এই বৃত্তচাপৰ পৰা আমি এটো পয়েন্টৰ পৰা আন এটা বৃত্তচাপ আমি অঙ্কন কৰিম। এটো অঙ্কন কৰিলো। এতিয়া এটো পয়েন্টৰ পৰা যেটো পয়েন্টত ইন্টাৰসেক্ট কৰিছে হেতু পয়েন্টৰ পৰা আমি আন এটা বৃত্তচাপ অঙ্কন কৰিম। এতিয়া যেটো আমাৰ এই শেষৰ যেটো বৃত্তচাপ আছে এটো যদি আমি কি বুলি ধৰো এটো যদি আমি কি বুলি ধৰো তেতিয়া হলে আমি PQ টো কানেক্ট কৰিব লাগিব। তো PQ টো কানেক্ট কৰো। PQ কানেক্ট কৰিলে এটো আমাৰ 120 ডিগ্ৰী হৈ যাব। এটো PQ কানেক্ট কৰিলে এই যিখিনি এংগল আহিছে এটো হৈছে 120 ডিগ্ৰী। এতিয়া এটো আমি জুখিও চাব পাৰো। এটো যদি আমি জুখি চাও এটো 120 ডিগ্ৰী হৈ গৈছে। এটো 120 ডিগ্ৰী হৈছে। পিছত চাও আমি 30 ডিগ্ৰী এংগলটো আমি কেনেকে কনস্ট্ৰাকশন কৰিব পাৰো বা অঙ্কন কৰিব পাৰো। তো ইয়াৰ কাৰণে আমি এডাল যিকোনো দৈৰ্ঘ্যৰ এডাল ৰেখা অঙ্কন কৰিছো। ধৰি ললো ৰেখাডাল P আৰু Q। তো এই ৰেখাৰ ওপৰত আমি আন এডাল ৰেখা অঙ্কন কৰিছো। ধৰিছো এই ৰেখাডালৰ নাম এই বিন্দুটোৰ নাম হৈছে A। এতিয়া এই বিন্দুৰ ওপৰত আমি যিকোনো ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঙ্কন কৰিম। তো এনেকে আমি এটা কি কৰিছো বৃত্তচাপ অঙ্কন কৰিছো। এতিয়া এই পয়েন্টৰ পৰা আমি আন এটা বৃত্তচাপ এনেকে অঙ্কন কৰিম। এই মাত্ৰ আমি পাইছো ধৰি ললো আমাৰ এই বৃত্তচাপটো কি হয় এটো B হয়। এতিয়া আমি AB কানেক্ট কৰি দিও। AB কানেক্ট কৰি দিলো। AB কানেক্ট কৰি দিলে এইখিনি আমাৰ কিমান ডিগ্ৰী হৈ গল এইখিনি হল 60 ডিগ্ৰী। এই মাত্ৰ আমি অঙ্কন কৰিছো। এতিয়া আমাৰ লাগে 30 ডিগ্ৰী গতিকে আমি 60 ডিগ্ৰীৰ হাফ কৰি দিম। 60 ডিগ্ৰীৰ হাফ আমি কেনেকৈ কৰিম এটো পয়েন্টৰ পৰা এটা বৃত্তচাপ আঁকিম আৰু এটো পয়েন্টৰ পৰা এটা বৃত্তচাপ আঁকিম। কিন্তু এটা কথা মনত ৰাখিব লাগিব যাতে এটোৰ ব্যাসাৰ্ধ কি নহয় চেঞ্জ যাতে নহয়। তো এটো পয়েন্টৰ পৰা আমি এটা এনেকৈ বৃত্তচাপ অঙ্কন কৰিছো আৰু আমাৰ যেটো এটো পয়েন্ট আছে যে এটো পয়েন্ট আছে এই পয়েন্টৰ পৰা আমি আন এটা বৃত্তচাপ অঙ্কন কৰিছো। তো এই বৃত্তচাপ দুটাই ইয়াতে এটো বিন্দুত কটাকটি কৰিছে। ধৰি ললো এই বিন্দুটো হৈছে R। এতিয়া আমি A আৰু R এটো A পয়েন্ট আৰু এটো হৈছে R পয়েন্ট। তো আমি A আৰু R কি কৰিম কানেক্ট কৰিম। A আৰু R কানেক্ট কৰিলে এইখিনি যেটো এংগল হ'ব এইখিনি এংগল কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী হ'ব। এতিয়া আমি জুখি চাও এটো 30 ডিগ্ৰী হলনে নাই। এটো চাও এটো 30 ডিগ্ৰী এংগল হৈ গৈছে। এটো 30 ডিগ্ৰী হৈছে। ইয়াৰ পিছত চাও আমি 45 ডিগ্ৰী এংগলটো কেনেকৈ কনস্ট্ৰাকশন কৰিব পাৰো। 45 ডিগ্ৰী এংগলটো কনস্ট্ৰাকশন কৰাৰ কাৰণে আমি এডাল সৰল ৰেখা আমি অঙ্কন কৰিব লাগিব। এনেকৈ এটো সৰল ৰেখাডাল অঙ্কন কৰিলো। ধৰি ললো এটোৰ নাম হৈছে PQ। এটোৰ ওপৰত এটা বিন্দু ধৰিছো A। এতিয়া এই বিন্দুৰ ওপৰত আমি যিকোনো এটা ব্যাসাৰ্ধৰ বৃত্তচাপ অঙ্কন কৰিম।
তো এনেকৈ আমি এটা বৃত্তচাপ অঙ্কন কৰিলোঁ বৃত্তচাপ অঙ্কন কৰাৰ পিছত আমি এই পয়েন্টৰ পৰা আন এটা বৃত্তচাপ অঙ্কন কৰিম এনেকৈ অঙ্কন কৰিলোঁ এইটো বৃত্তচাপৰ পৰা আন এটা বৃত্তচাপ অঙ্কন কৰিলোঁ তেতিয়া এই বৃত্তৰ পৰা ওপৰ ফালেও এটা অঙ্কন কৰিম আৰু এইটো তল ফালেও এটা অঙ্কন কৰিম এতিয়া আমি এই পয়েন্টটো যদি আমাৰ r হয় তেতিয়া হলে a আৰু r আমি কানেক্ট কৰিম a আৰু r কানেক্ট কৰিলে এইটো আমাৰ কিমান ডিগ্ৰী হৈ যাব এইটো হ'ব 90 ডিগ্ৰী এইটো কিমান ডিগ্ৰী হল 90 ডিগ্ৰী এংগল হৈ গল এতিয়া আমাৰটো 90 ডিগ্ৰী নালাগে লাগে আমাৰ 45 ডিগ্ৰী তো 90 ডিগ্ৰী আমি হাফ কৰি দিম 90 ডিগ্ৰী হাফ কৰিলে 45 ডিগ্ৰী হৈ যাব এটা কথা মন কৰি ৰাখিব লাগিব যাতে এই ব্যাসাৰ্ধটো এইটো সমান থাকে মানে এইটো যাতে কি নহয় চেঞ্জ নহয় তো ইয়াৰ পৰা এটা আমি বৃত্তচাপ অঙ্কন কৰিছো আকৌ এই যেটো পয়েন্ট আছে এই পয়েন্টৰ পৰা আনটা আমি বৃত্তচাপ অঙ্কন কৰিম এতিয়া এই বৃত্তচাপটো যদি s পয়েন্টত কটাকটি কৰে তেতিয়া হলে আমি এই পয়েন্ট আৰু a পয়েন্ট s আৰু a কানেক্ট কৰি দিম s আৰু a কানেক্ট কৰিলে যেটো আমি এংগল পাম হেতু হ'ব আমাৰ 45 ডিগ্ৰী এংগল মানে এইখিনি এংগল কিমান ডিগ্ৰী হ'ব এটো হৈছে 45 ডিগ্ৰী এংগল